Hello all, welcome back to my channel. So আজি এটা মেকআপ ভিডিও আপোনালোকৰ লগত শেয়াৰ কৰিম। ইনভিটেশন এটা যাবলৈ ওলাই আছো সেইকাৰণে ভাবিলো আপোনালোকৰ লগতো মেকআপ ভিডিওটো শেয়াৰ কৰো। ফাৰ্স্ট ক্লিন আপ কৰাৰ পিছত অকমান মিষ্ট লগোৱাৰ পিছতে মই ময়শ্চাৰাইজাৰ লগাম। ময়শ্চাৰাইজাৰটো হাইড্ৰেটিং वालाটো লগাম। তাৰ পিছত এয়া কন্ট্ৰোলিং আৰু কনসিলিং পেলেটৰ পৰা অকমান আন্ডাৰ আই এৰিয়া আৰু মাউথৰ কৰ্নাৰ্সখিনি কনসিল কৰিবলৈ এইকেইটা দুটা কালাৰ লগাইছো অৰেঞ্জ আৰু পিচ কালাৰ। সো বিউটি ব্লেন্ডাৰটো দি অকমান ট্যাপ কৰিলো। তাৰ পিছতে যেহেতু মই পেন ষ্টিক এনেকে ৰেনেৰ পেন ষ্টিকটোৱে লগাও ফাউন্ডেশনটো আৰু বিউটি ব্লেন্ডাৰটো মই বেছি সুবিধা পাওঁ কাৰণ বেছি একদম বগা বগা হৈ নাথাকে সেই কাৰণে। সো তাৰ দি পিনিয়ে মই ব্লেন্ড কৰিলো এন্ড তাতে এটা ব্ৰাউন শেড এটা আছে ইয়াত অকমান বেলেগ কালাৰ দেখা গৈছে। ব্ৰাউন শেডটো দিয়ে কন্ট্ৰোলিং পাৰ্টটো কৰিলো। মই ইমান বেছি ফিচাৰ্সটো শাৰ্প কৰি ভাল নাপাওঁ আৰু মই মেকআপ আৰ্টিষ্টটো নহয় বাট ইয়েস মই এনেকৈ অকমান নিজৰ মেকআপটো এনেকৈ কৰো সেইকাৰণে ভাবিলো শেয়াৰ কৰো। ইজি পিজি আৰু যি অকমান প্ৰডাক্ট আছে সেইখিনি লৈয়ে মেকআপ কৰো। তাৰপিছত পাউডাৰিং কৰি দিলো। বেছি পাউডাৰটো মই ইমান নলগাও অকমান গ্লোসি মেকআপটো যেহেতু ভাল পাওঁ। তাৰপিছত আইব্ৰোজখিনি কৰিলো এন্ড ইয়েস শ্যাডোটো মই কি কৰো দুটা তিনটা কালাৰ ড্ৰেছটোৰ লগত অকমান ম্যাচিং হ'বলে এই দুটা কালাৰ মিলাই ললো আৰু এনেকৈ যে মই যে মিষ্টটোৱে যে আপোনাৰ ব্ৰাছডালত মাৰিছো সো দ্যাট গ্লিটাৰটো অকমান বেছিকে লাগে আৰু ভাল লাগে দেখি। তাৰপিছত ইয়া ইনাৰ কৰ্নাৰ্সখিনিও কৰি ললো এন্ড আইল্যাশেছ মই ফলচিজ নলগাও মানে মোৰ লগালে কি হয় এৰ খাই যায় সেইকাৰণে মাস্কাৰা লগালো আৰু ডাৰ্ক লিপ শেডটো দি লাইনাৰটো বনালো আৰু লাইটটো দি লিপষ্টিকটো লগাই ললো। সো ইয়েস আকৌ সেই লিপষ্টিকটো দিয়ে মই ব্লাশাৰটো বনাই ললো and blusher part to bhal lage so cheeks kita pink hoi thakile and yes this is my makeup full on glossy makeup address korilu and now it's time to go bye bye।